Good afternoon everyone. মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে ওয়েলকাম জনাইছোঁ। আজিৰ ক্লাছটো হ'ল আসাম লিটাৰেচাৰ পাৰ্ট 1। প্ৰথম কুৱেশ্যনটো হৈছে 1 হেডকোৱাৰ্টাৰ অফ আসাম সাহিত্য সভা। অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ ক'ত? অপশ্যন এ ডিব্ৰুগড়, বি শিৱসাগৰ, চি যোৰহাট। কাৰেক্ট এনসাৰটো হ'ব যোৰহাট। নেক্সট কুৱেশ্যনটো The poetry book Bonful was awarded with Sahitya Academy in Sahitya Academy on বঁটা পোৱা বনফুল কবিতাৰ কিতাপখন কিমান চনত মানে সাহিত্য একাডেমি বঁটাটো পাইছিল? অপশ্যন এ 1952, বি 1955, চি 1960। কাৰেক্ট এনচাৰটো হ'ব 1955ত বনফুলে সাহিত্য একাডেমি বঁটা পাইছিল। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হ'ল ফৰ হুইচ নভেল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অন সাহিত্য একাডেমি এৱাৰ্ড? অপশ্যন 1 ইয়াৰুইংগম, অপশ্যন বি অঘৰী আত্মাৰ কাহিনী, অপশ্যন চি মৃত্যুঞ্জয়। কাৰেক্ট এনচাৰটো হ'ব 1 এ ইয়াৰুইংগম। কুৱেশ্যন নম্বৰ 4 হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ মেগাজিন? এইটো ইজি কুৱেশ্যন, চবে জানা আই থিংক। অপশ্যন এ জোনাকী, অপশ্যন বি অৰুণোদয়, অপশ্যন চি খফুৰা। কাৰেক্ট এনচাৰটো হ'ব বি অৰুণোদয়। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হ'ল ফাৰ্ষ্ট আছামিজ চিলড্ৰেন মেগাজিন কোনটো হয়? অপশ্যন এ ল'ৰা বন্ধু, অপশ্যন বি পাতালপুৰী, অপশ্যন চি ৰামধেনু। কাৰেক্ট এনচাৰটো হ'ব ল'ৰা বন্ধু। ইয়াত মই ভিডিঅ'টো যিটো লেংগুৱেজ এইটো ইংলিছত লিখিছোঁ, গতিকে সেইটোলৈ কোনো মানে টান বুলি ভাবিব নালাগে, কাৰণ আমাৰ ইংলিছ চেপ্টাৰ এটাও আছে। যদি এই লিখনিবিলাক আমি ইংলিছত এনেকৈ পাওঁ, মইতো অসমীয়াত বুজাই দিম, তেতিয়াহ'লে ইংলিছ ছাবজেক্টটো মানে শিকা হৈ যাব, যিটো নেকি হেল্প কৰিব, কাৰণ ইংলিছ ছাবজেক্টটো আছেই যিকোনো কম্পিটিটিভ এক্সামত। গতিকে ইংলিছটো আমি এনেকৈও ইম্প্ৰুভ কৰিব পাৰোঁ। সেইকাৰণে মই এইটো ইংলিছত লিখিছোঁ, নহ'লে অসমীয়াতো লিখিব পাৰিলোহেঁতেন, কাৰণ ইংলিছত লিখিলে অসমীয়াত ক্লাছটো দিলে ডাবল লাভ, ইংলিছটো শিকা হৈ যাব। সেইকাৰণে মই ইংলিছত বনাইছোঁ। চ' কোনো টান বুলি ভাবিব নালাগে। নাও কুৱেশ্যন নম্বৰ 6 আসাম ৰত্ন এৱাৰ্ড ষ্টাৰ্টেড ইন আসাম ফ্ৰম। আসাম ৰত্ন ভাৰত ৰত্নৰ নিচিনা অসম ৰত্ন এটা এৱাৰ্ড ষ্টাৰ্ট কৰিছিলে অসমত কেতিয়া? অপশ্যন এ 2005, অপশ্যন বি 2009, অপশ্যন চি 2010। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2009ৰ পৰা অসম ৰত্ন এৱাৰ্ড ষ্টাৰ্ট কৰা হৈছিল অসমত। এতিয়া নেক্সট কুৱেশ্যনটোলৈ যাওঁ। কুৱেশ্যন নম্বৰ 7 ফাৰ্ষ্ট আছামিজ ওমেন টু উইন জ্ঞানপীঠ এৱাৰ্ড ৱাজ। প্ৰথম অসমীয়া মহিলা যিজনীয়ে জ্ঞানপীঠ এৱাৰ্ড পাইছিল। অপশ্যন এ ৰীমা দাস, অপশ্যন বি মামণি ৰয়ছম গোস্বামী, অপশ্যন চি প্ৰতিমা পাণ্ডে। কাৰেক্ট এনচাৰটো হ'ব মামণি ৰয়ছম গোস্বামী। নেক্সট কুৱেশ্যন হু ৱাজ ন'ন এজ ভাঙনি কোঁৱৰ? অপশ্যন এ আনন্দ চন্দ্ৰ আগৰৱালা, হেমচন্দ্ৰ বৰুৱা, যতীন্দ্ৰ নাথ দুৱাৰা। কাৰেক্ট এনচাৰটো হ'ব আনন্দ চন্দ্ৰ আগৰৱালা, ভাঙনি কোঁৱৰ। কুৱেশ্যন নম্বৰ 9 অ মোৰ আপোনাৰ দেশ এটিউন বাই অ মোৰ আপোনাৰ দেশ সুৰটো কোনে দিছিলে? অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, বি কমলা প্ৰসাদ দাস, চি ভূপেন হাজৰিকা। কাৰেক্ট এনচাৰটো হ'ব কমলা প্ৰসাদ দাস। কুৱেশ্যন নম্বৰ 10 বাই হুম কলাগুৰু টাইটেল ৱাজ গিভেন টু বিষ্ণু ৰাভা। বিষ্ণু ৰাভাক কলাগুৰু টাইটেল কোনে দিছিল? অপশ্যন এ এম কে গান্ধী, অপশ্যন বি জৱাহৰলাল নেহৰু, অপশ্যন চি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। কাৰেক্ট এনচাৰটো হ'ব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। এইটো আছিলে লাষ্ট কুৱেশ্যন। আৰু মোৰ কোচিং চেণ্টাৰৰ বা মই যিখিনি কম্পিটিটিভ এক্সামৰ কাৰণে ক্লাছবিলাক বনাই আছোঁ, মই ধুনীয়াকৈ ষ্টাৰ্ট কৰি আছোঁ। ইয়াতকৈ ভাল ভাল আপোনালোকে ক্লাছ পাই থাকিব, আৰু স্পেচিয়েল যিমান পাৰোঁ মই ভালকৈ ক্লাছটো দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে যদি ক্লাছটো লাইক কৰে দেন কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।